নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যৰ 25টা স্থানত বোমা সংস্থাপন কৰিছিল আলফা স্বাধীনে আৰু যান্ত্ৰিক বিজুতিৰ বাবে আলফা স্বাধীনে সংস্থাপন কৰা বোমা বিস্ফোৰণ কৰিব নোৱাৰিলে বুলি দাবী কৰে পৰেশ বৰুৱাই। সেইবাবে পৰেশ বৰুৱাই এক বিবৃতিযোগে সংস্থাপন কৰা বোমাসমূহ উদ্ধাৰ কৰিবলৈ আহ্বান জনায় অসম আৰক্ষীক। স্বাধীনতা দিৱসৰ দিনাই আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ ঘৰতো আলফা স্বাধীনে ৰাখিছিল বোমা। ইয়াৰ পাছতে অনুপ চেতিয়াৰ জেৰাই গাঁৱৰ বাগগৃহত প্ৰাক্তন আলফাৰ ঐক্য মঞ্চ উপস্থিত হৈ ক্ষোভ প্ৰকাশ কৰিছে। আলফাৰ ঐক্য মঞ্চৰ নেতৃত্বই কয় যে অতীতৰ ভুলৰ পৰা একো শিক্ষা নললে পৰেশ বৰুৱাই। সেইবাবে পুনৰ ভুলৰ পুনৰাবৃত্তি কৰিবলৈ ওলাইছে পৰেশ বৰুৱাৰ নেতৃত্ব আলফা স্বাধীন অসমে। পূৰ্বতে শীৰ্ষ নেতৃত্বৰ অজ্ঞাতে তলৰ পৰ্যায়ৰ নেতৃত্বই তপন দত্তক হত্যাৰ পাছত অসমত গুপ্ত হত্যাৰ পাতনি মেলিবলৈ ৰাষ্ট্ৰই সুবিধা পাইছিল আৰু সেই ভুলে যি ক্ষতি কৰি গ'ল তাক পূৰণ কৰাটো অসম্ভৱ। বৰ্তমান আলফা স্বাধীনে তেনে এক ভুল কৰিব বিচাৰিছে। আলফা স্বাধীনৰ নেতৃত্বৰ তেনেধৰণৰ হঠকাৰী সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ ঐক্য মঞ্চৰ নেতৃত্বই আহ্বান জনায়। লগতে ঐক্য মঞ্চৰ নেতৃত্বই কয় যে কিছু সংগঠনে অনুপ চেতিয়াৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে যে ব্যৱসায়ৰ জৰিয়তে অগাধ ধন আহৰণ আৰু আলফাৰ শান্তি চুক্তিৰ জৰিয়তে ধন আত্মসাৎ কৰা বুলি অপপ্ৰচাৰ চলাইছিল দুষ্ট চক্ৰই। সেইবাবেই অনুপ চেতিয়াৰ ঘৰত বোমা সংস্থাপনৰ দৰে কাৰ্য সংগঠিত কৰা বুলি পৰেশ বৰুৱাই অনুপ চেতিয়াক অৱগত কৰিছিল।